নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। হাতত মাত্ৰ 7 দিন, 2 লাখৰ পৰা 5 লাখ টকাৰ ৰাজসাহায্যৰ বাবে শীঘ্ৰেই কৰক আবেদন। 5টা পদ্ধতিৰে কৰক আবেদন প্ৰক্ৰিয়া। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ হাতত মাত্ৰ 7 দিনৰ সময়। ব্যৱসায় বাণিজ্যৰ বাবে টকা দিব এতিয়া চৰকাৰে। এতিয়াই কৰক CMA টিবুলেট গৈ আবেদন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়া শেষ তাৰিখ 28 ফেব্ৰুৱাৰীত। বৰ্তমানলৈকে 50,000 যুৱকে সম্পূৰ্ণ কৰিছে আবেদন প্ৰক্ৰিয়া। যিসকলে এতিয়ালৈ আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰেই আবেদন কৰাৰ আহ্বান জনায়। আপুনিও পাব 2 লাখৰ পৰা 5 লাখ টকালৈ ধন। আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক। আপোনাৰ হাতত মাত্ৰ কেইটামান দিন আছে আবেদনৰ বাবে। উদ্যমী যুৱক যুৱতী সাৰথি হ'ব এই ধনৰাশি। তেওঁলোকে আৰম্ভ কৰিব পাৰিব এতিয়া নিজৰ ব্যৱসায়। 2 পৰা 5 লাখ টকালৈ ৰাজসাহায্যযুক্ত ধন পাব ব্যৱসায়ৰ বাবে। আবেদন কৰিবলৈ লগ ইন কৰক cma.assam.gov.in পৰ্টেলত। ছাবমিট ইয়ৰ এপ্লিকেশ্যনত ক্লিক কৰক। তথ্য পূৰণ কৰক আৰু প্ৰকল্পৰ প্ৰতিবেদন আপলোড কৰক। তাৰ পাছতেই 7 নেক্সট ক্লিক কৰক। ইয়াৰ পিছতেই অনুষ্ঠিত হ'ব এতিয়া সাক্ষাৎকাৰ। 75,000 যুৱক যুৱতীৰ নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে। ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব আঁচনিৰ সুবিধা। ৰাজ্যৰ লাখ লাখ যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ অমান্তি এতিয়া ৰকিবুল হুছেইন। স্বাস্থ্য পৰীক্ষাৰ অবিহনে আইনী তদন্তৰ প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়াই নিব পৰা নহ'ব। ৰকিবুলৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কালি সংঘটিত কাণ্ডৰ পিছত স্বাস্থ্য পৰীক্ষা কৰিবলৈ অমান্তি এতিয়া ৰকিবুল হুছেইন। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰকিবুল হুছেইনে দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত তেওঁক কৰিবলৈ দিয়া হৈছিল স্বাস্থ্য পৰীক্ষা। কিন্তু ৰকিবুল হুছেইনে অস্বীকাৰ কৰিলে এই কথা। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদগৰাকীক সহযোগৰ আহ্বান। স্বাস্থ্য পৰীক্ষাৰ অবিহনে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নাযাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। সাংসদগৰাকী আৰু কংগ্ৰেছ দলক এই সন্দৰ্ভত স্থিতি মনত ৰখাৰো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু ৰকিবুল হুছেইনে অস্বীকাৰ কৰিলে এই কথা। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদগৰাকীক সহযোগ কৰিবলৈ কয়। স্বাস্থ্যৰ পৰীক্ষাৰ অবিহনে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নাযাব। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক সমষ্টিবাসীৰ বাবে নালাগে এতিয়া আঁচনি। অৰুণোদয় আঁচনি নালাগে বাঘবৰ সমষ্টিৰ ভোটাৰৰ বাবে। আঁচনিৰ বিপৰীতে কি লাগে বিধায়ক শ্বেৰমান আলীক। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক সমষ্টিৰ বাবে নালাগে এতিয়া আঁচনি। অৰুণোদয় আঁচনি নালাগে বাঘবৰ সমষ্টিৰ ভোটাৰৰ বাবে। PM কিষাণৰ ধনো নালাগে এতিয়া বাঘবৰ সমষ্টিৰ কৃষকক। বিনামূলীয়া ব্ৰীজ সাহায্যযুক্ত ক্ৰাচিন নালাগে এতিয়া বাঘবৰ সমষ্টিক। হেণ্ডলুম আৰু ট্ৰেক্টৰ লাইন আঁচনিও নালাগে এতিয়া সমষ্টিত। ইয়াৰ বিপৰীতে বাঘবৰ সমষ্টিৰ বাবে 4-5টা দাবী ৰাখিলে বিধায়ক শ্বেৰমান আলীয়ে। বাঘবৰ সমষ্টিৰ বিদ্যালয়ত দিয়ক পৰ্যাপ্তৰ শিক্ষক। লগতে বাঘবৰ সমষ্টিত লাগে 2খনকৈ কলেজ। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীত কলা বিজ্ঞান লগতে আৰু বাণিজ্য শাখাৰ বামুণ নগৰৰ পৰা নগৰ বেৰালৈ এখন দলং লাগে। এতিয়া জলজলি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক। হিতাধিকাৰীক নালাগে এতিয়া বাঘবৰ সমষ্টিৰ বাবে। এতিয়া বাঘবৰ জনতাক হিতাধিকাৰীৰ কোনো আঁচনি নালাগে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰৰ ভূমিত শীঘ্ৰেই চলিব এতিয়া ছাৰ্ভে। ভূমিহীন লোকে লাভ কৰিব ভূমিৰ পট্টা। নিষ্পত্তি হ'ব মাটি বাৰীৰ সমস্যা। বিধানসভাৰ মজিয়াত এতিয়া চৰৰ ভূমি আৰু মাটিৰ অধিকাৰক লৈ ডাঙৰ মন্তব্য। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নিষ্পত্তি হ'ব এতিয়া মাটি বাৰীৰ সমস্যা।
ভূমি ৰেকৰ্ড কৰা হ'ব ডিজিটেলাইজ। ধৰিত্ৰী অসমৰ জৰিয়তে নিষ্পত্তি হ'ব এতিয়া ভূমিৰ সমস্যা। আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই ভূমিৰ গৰাকীয়ে মোবাইলতেই লাভ কৰিব ভূমিৰ তথ্য। চৰৰ ভূমিটো শীঘ্ৰেই চলিব ছাৰ্ভে। গোৱালপাৰাৰ ভূমিৰ সন্দৰ্ভতো বিধানসভাত মন্তব্য। ৰাজ বিভাগৰ সৈতে মিলি শীঘ্ৰেই কৰা হ'ব এতিয়া আলোচনা। মাটি দখল কৰা সকলে লাভ কৰিব এতিয়া ভূমি পট্টা। চাহ বাগিচাৰ ভূমিহীন লোককো দিয়া হ'ব এতিয়া ভূমি পট্টা। নিষ্পত্তি হ'ব এতিয়া মাটি বাৰীৰ সমস্যা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 24 ফেব্ৰুৱাৰীত দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব এতিয়া PM কিষাণৰ 19 নং কিস্তিৰ ধন। প্ৰকাশ পালে PM কিষাণৰ হিতাধিকাৰীৰ তালিকা। এই তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক আজিয়েই। চাই লওক 5টাৰ প্ৰক্ৰিয়া। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। প্ৰকাশ পালে PM কিষাণৰ হিতাধিকাৰীৰ তালিকা। 24 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত সোমাব এতিয়া PM কিষাণৰ ধন। 19 নং কিস্তিৰ ধন পাব এতিয়া কৃষকসকলে। কিদৰে চাব এতিয়া তালিকাত আপোনাৰ নাম, সবিশেষ জনাই আছোঁ। প্ৰথমে ক্লিক কৰক pmkisan.gov.in-ত। দ্বিতীয়তে যাওক বেনিফিচিয়াৰী লিষ্টত। লগতে তাৰপিছত দিয়ক ৰাজ্যৰ জিলা, সমজিলা আৰু গাঁৱৰ নাম। ইয়াৰ পিছতে গ্ৰেড ৰিপৰ্ট অপশ্যনত ক্লিক কৰক। লগে লগেই আহিব হিতাধিকাৰীৰ তালিকা। হিতাধিকাৰীয়ে DBT যোগে লাভ কৰিব এই ধন। শীঘ্ৰেই কৰক এতিয়া eKYC, নহ'লে আপোনালোকে ধন পাবলৈ অক্ষম হ'ব। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপোনালোকে eKYC। অনলাইন অথবা CSC চেণ্টাৰত গৈও কৰিব পাৰিব eKYC। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ অহাৰ বাবেই বিমানবন্দৰত সৃষ্টি হোৱা ট্ৰেফিক জামক লৈ তৎপৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে আৰক্ষীক, কিয় গাড়ী ৰখাইছে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী অহাৰ বাবেই বিমানবন্দৰত সৃষ্টি হৈছিল ট্ৰেফিক জামৰ। এটা বিমানবন্দৰলৈ যোৱা যাত্ৰীৰ বাহন আবদ্ধ কৰি ৰাখিছিল আৰক্ষীয়ে। যাত্ৰীৰ সমস্যা আৰু যান জঁট দেখি তৎপৰ হ'ল মুখ্যমন্ত্ৰীগৰাকী। বিমানবন্দৰত নিজে আঁতৰালে যান জঁট। এটা মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আৰক্ষীক, কিয় গাড়ী ৰখাইছে। সকলোকে সোনকালে যাবলৈ দিয়ক। মুখ্যমন্ত্ৰী অহাৰ বাবেই বিমানবন্দৰত সৃষ্টি হৈছিল ট্ৰেফিক জামৰ। এটা বিমানবন্দৰলৈ যোৱা যাত্ৰীৰ বাহন আবদ্ধ কৰি ৰাখিছিল আৰক্ষীয়ে। যাত্ৰীৰ সমস্যা আৰু যান জঁট দেখি তৎপৰ হ'ল মুখ্যমন্ত্ৰীগৰাকী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজত এতিয়া বিৰতি দিয়া নহ'ল বিধানসভাত। বিগত বৰ্ষত লোৱা সিদ্ধান্তৰ পিছতেই প্ৰথমবাৰলৈ নামাজৰ পৰা বিৰত হৈ অসন্তুষ্ট মুছলমান বিধায়ক। জুম্বা নামাজৰ বাবে দিয়া নহ'ল বিৰতি। বিধানসভাত মুছলমান বিধায়কৰ অসন্তুষ্টি। প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজৰ বিৰতি দিয়া নহ'ল বিধানসভাত। 31গৰাকী মুছলমান বিধায়কে প্ৰকাশ কৰিলে অসন্তুষ্টি। বিগত বৰ্ষৰ 30 আগষ্টত উঠাই লোৱা হৈছিল এই নিয়ম। এটা জুম্বা নামাজৰ বাবে দিয়া নহ'ল বিৰতি। বিধানসভাৰ মুছলমান বিধায়ক অসন্তুষ্টি। এটা প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজত বিৰতি দিয়া নহ'ল বিধানসভাত। 31গৰাকী মুছলমান বিধায়কে প্ৰকাশ কৰিলে এই অসন্তুষ্টি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ডিব্ৰুগড় মোহনবাৰীৰ বিমানবন্দৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। এটা ব্ৰেকিং নিউজ আহি পৰিছে। ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতেই নিহত হয় স্কুটি আৰোহী নৱ গগৈ। ঘটনাৰ সংঘটিত কৰি এই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখন। এটা দুৰ্ঘটনাত পতিত স্কুটিৰ নম্বৰ হৈছে AS06AJ0596। ঘটনাস্থলীত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতেই নিহত হয় এজন স্কুটি আৰোহী, নাম হৈছে নৱ গগৈ। ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখন। দুৰ্ঘটনাত পতিত স্কুটিখনৰ নম্বৰ হৈছে AS06AJ0596। ঘটনাস্থলীত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।